জুবিনদাই ন্যায় নোপোৱালৈকে ঈদ বাদ দিম। জুবিনদাৰ ন্যায়ৰ খাতিৰত আমি ঈদটো বাদ দিম। মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত, সমস্বৰে মায়াবিনীৰ সুৰত শপত মুছলমানৰ। এয়াই জুবিনৰ দেশৰ মানুহ, সকলো জাতি ধৰ্মৰ মানুহ একত্ৰিত আজি জুবিন গাৰ্গৰ বাবে। জুবিন গাৰ্গে বিচৰা সমন্বয়ৰ অসমখন গঢ়িবলৈ সাজু অসমীয়া। বিগত এটা মাহে জুবিন গাৰ্গৰ অনুপস্থিতিক লৈ কান্দিছে অসমীয়াই। উৎসৱৰ বতৰেও অসমীয়াক দিব পৰা নাই আনন্দ। নামঘৰ, মন্দিৰ, গীৰ্জা, মছজিদ সকলোতে মাত্ৰ এটাই প্ৰাৰ্থনা। মায়াবিনীৰ সুৰেৰে মুখৰিত অসমৰ আকাশ বতাহ। এই বিৰহৰ বেলাত দক্ষিণ কামৰূপৰ সোণতলীৰ মুছলমান সমাজেও এইবাৰ ঈদ পালন নকৰাৰ শপত লৈ বিচাৰিলে ন্যায়। আমাৰ জুবিনদাৰ কাৰণে যিমান আমাৰ অসমৰ মানুহ আছে বা ভাৰতবৰ্ষৰ মানুহ আছে, চবেই ন্যায় বিচাৰি আছে। আমিও জাষ্টিছ ফৰ জুবিনদা ন্যায় বিচাৰি আছো। যি কালপিট কেইটা আমাক জেলত এতিয়ালৈকে ভৰাই ৰাখিছে, সেই কালপিট কেইটা এতিয়ালৈকে খালি নিৰাপত্তা হিচাপতে আমাক কৰি আছে, যে আমি এতিয়ালৈকে ন্যায় বিচাৰি পোৱা নাই। ন্যায়ৰ কাৰণে আমি যুঁজি যাই আছো। যিমান ভাৰতবৰ্ষত মানুহ আছে চবেই যুঁজি যাই আছে, আমিও যুঁজি যাম। আৰু এটা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে দুৰ্গা পূজা বাদ দিলো, দেৱালী বাদ দিলো, আৰু আপোনাৰ যে মুছলিম মানুহে ঈদটো বাদ দিব না। তো আমি জুবিনদাৰ ন্যায়ৰ খাতিৰত আমি ঈদটো বাদ দিম, যদি আমি জুবিনদাৰ যেতিয়ালৈকে আমি ন্যায়টো বিচাৰি নাপাওঁ। যিমান আমাৰ মুছলিম মানুহ আছে চবে যেতিয়ালৈকে জুবিনদা ন্যায় যেতিয়ালৈকে নাপায় তেতিয়ালৈকে আমাৰ ঈদটো টোটেলি বাদ দিব লাগে। আৰু এইটো আমাৰ মুখ্যমন্ত্ৰীক আমাৰ বুজাই দিব লাগে যে আমি হিন্দু মুছলিম কোনো নাই, এতিয়া আমি সব হিন্দু মুছলিম এক হৈ আছো। মানে আমাৰ কোনো হিন্দু মুছলিম নাই ইয়াতে। জুবিনদা যিখিনি আমাক দি গৈছে সেইখিনি আমি জিন্দগী ভৰ যিমান ল'ৰা ছোৱালী আছে তাকে আমি শিকাই যাম যে জুবিনদা এনেকা মানুহ আছিল, আমাৰ এইটো শিক্ষা দি গৈছে। সমাজ কৰি আহিলো জুবিন গাৰ্গৰ বিষয়ে, মানে আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনালো। ইতিমধ্যে আমাৰ যিটো জুবিন গাৰ্গৰ ন্যায় বিচাৰিও আহিছো, আমি গোটেই ৰাইজে আহিছো। আহি আমি ন্যায় বিচাৰিয়ে ইয়াতে প্ৰতিবাদ কৰিবলৈ ইয়াতে জুবিন গাৰ্গৰ কাৰণে আমি তাৰ ন্যায় বিচাৰ আৰু তাৰ আত্মাৰ কাৰণে সদগতি আৰু দোৱাও কৰিছো। আমাৰ জুবিনদাৰ কাৰণে যিমান আমাৰ অসমৰ মানুহ আছে বা ভাৰতবৰ্ষৰ মানুহ আছে, চবেই ন্যায় বিচাৰি আছে। আমিও জাষ্টিছ ফৰ জুবিনদা ন্যায় বিচাৰি আছো। যি কালপিট কেইটা আমাক জেলত এতিয়ালৈকে ভৰাই ৰাখিছে, সেই কালপিট কেইটা এতিয়ালৈকে খালি নিৰাপত্তা হিচাপতে আমাক কৰি আছে, যে আমি এতিয়ালৈকে ন্যায় বিচাৰি পোৱা নাই। ন্যায়ৰ কাৰণে আমি যুঁজি যাই আছো। যিমান ভাৰতবৰ্ষত মানুহ আছে চবেই যুঁজি যাই আছে, আমিও যুঁজি যাম। আৰু এটা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে দুৰ্গা পূজা বাদ দিলো, দেৱালী বাদ দিলো, আৰু আপোনাৰ যে মুছলিম মানুহে ঈদটো বাদ দিব না। তো আমি জুবিনদাৰ ন্যায়ৰ খাতিৰত আমি ঈদটো বাদ দিম, যদি আমি জুবিনদাৰ যেতিয়ালৈকে আমি ন্যায়টো বিচাৰি নাপাওঁ। যিমান আমাৰ মুছলিম মানুহ আছে চবে যেতিয়ালৈকে জুবিনদা ন্যায় যেতিয়ালৈকে নাপায় তেতিয়ালৈকে আমাৰ ঈদটো টোটেলি বাদ দিব লাগে। আৰু এইটো আমাৰ মুখ্যমন্ত্ৰীক আমাৰ বুজাই দিব লাগে যে আমি হিন্দু মুছলিম কোনো নাই, এতিয়া আমি সব হিন্দু মুছলিম এক হৈ আছো। মানে আমাৰ কোনো হিন্দু মুছলিম নাই ইয়াতে। জুবিনদা যিখিনি আমাক দি গৈছে সেইখিনি আমি জিন্দগী ভৰ যিমান ল'ৰা ছোৱালী আছে তাকে আমি শিকাই যাম যে জুবিনদা এনেকা মানুহ আছিল, আমাৰ এইটো শিক্ষা দি গৈছে। সোণতলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট, টাইম 8।